আৰু আজিৰ অপাৰেশ্যন মিটিংখন মই এটা গুৰু বন্দনাৰে আৰম্ভ কৰিব বিচাৰিছোঁ। গুৰু ব্ৰহ্মা গুৰু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ তস্मै শ্ৰী গুৰুৱে নমঃ তস্मै শ্ৰী গুৰুৱে নমঃ। ধন্যবাদ। সুন্দৰ হৈছে মেম, ধন্যবাদ মেম। আমি সকলোৱে এটা সুন্দৰ কাম কৰাৰ আগে আগে ঈশ্বৰক চিন্তা কৰি যেতিয়া আৰম্ভ কৰোঁ, তেতিয়া আমাৰ কামটো ফলৱতী হয় আৰু আমাৰ মনবোৰো মুকলি হয়। এতিয়া মই আমাৰ মিটিঙৰ আৰম্ভণি কৰিছোঁ আৰু আজি যিসকল নতুন আহিছে আপোনালোকক মই জনাই থওঁ, আপোনালোক খুবেই ভাগ্যৱান, কাৰণ আজি অপৰচুনিটি আমাৰ গুৰু আশা পাত্ৰ মেমেই দিব আপোনালোকক। আপোনালোক খুব ভাগ্যৱান, কাৰণ আশা পাত্ৰ মেমে খুব কমেই দিয়ে অপৰচুনিটি, আমাৰ ফালৰ পৰাই দিয়া হয়। গতিকে আপোনালোকে খুব সুন্দৰকৈ এটা শান্ত পৰিৱেশত বহিব। এতিয়া মই আৰম্ভ কৰিবলৈ লৈছোঁ। আটাইলৈ শুভ সন্ধিয়া জনাইছোঁ। মই জয়া দাস, গুৱাহাটীৰ পৰা কৈ আছোঁ। মই এই কোম্পানীৰ লগত জড়িত 2022 চনৰ পৰা। মোৰ সৈতে থকা সকলো সতীৰ্থকেই স্বাগতম জনাইছোঁ। লগতে আমাৰ শ্ৰদ্ধাৰ মেমলৈ, আশা পাত্ৰ মেমলৈ বহুত বহুত ধন্যবাদ তথা কৃতজ্ঞতা জনালোঁ। তেওঁৰ অশেষ প্ৰচেষ্টাতে আজি আমি একেলগে বহি এখন সুন্দৰ প্লেটফৰ্মত একলগ হৈছোঁ। লগতে নিজৰ পৰিচয় এগৰাকী হাউচ ৱাইফৰ পৰা বিজনেছ ওমেনলৈ পৰিৱৰ্তিত কৰিব পাৰিছোঁ। আজিৰ মিটিঙত উপস্থিত থকা নতুন জইনাৰ লগতে প্লেন সম্বন্ধে বুজিবলৈ অহা প্ৰতিগৰাকী সদস্যকে DDMৰ তৰফৰ পৰা অশেষ ধন্যবাদ। আপোনালোকে নিজৰ বহুমূলীয়া সময়খিনি আমাৰ সৈতে আছে। গতিকে এটা সুন্দৰ পৰিৱেশত বহি শেষলৈকে যেন মিটিংখন এটেণ্ড কৰে আৰু আমাৰ প্লেন সম্বন্ধে বুজিলে এটা সঠিক সিদ্ধান্তত উপনীত হয়। আজিৰ এই সিদ্ধান্তই হয়তো আপোনাৰ ভৱিষ্যত সলনি কৰি দিব পাৰে, যিদৰে আমি সলনি হৈছিলোঁ DDMৰ লগত সংযোগ হৈ। 2022 চনৰ 1 মাৰ্চত আৰম্ভ হোৱা DDM আজি উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছে। ভাৰতবৰ্ষৰ প্ৰথম শাৰীৰ নেটৱৰ্ক মাৰ্কেটিঙৰ তালিকাত আজি DDM উজলি উঠিছে। প্ৰতিগৰাকী নাৰীৰ মাজত লুকাই থকা বেদনা, ইচ্ছা আৰু আগ্ৰহক আগুৱাই নিবলৈ DDM প্ৰতিজ্ঞাবদ্ধ। DDMৰ জন্ম হৈছিলে আমাৰ মহিলাসকলক, যিসকল হাউচৱাইফ, তেওঁলোকক আগুৱাই নিবৰ কাৰণে আচলতে DDMৰ প্ৰথম আছিলে, তেওঁলোকৰ উদ্দেশ্য আছিলে। কিন্তু বৰ্তমান সময়ত আমি পুৰুষ, মহিলা, ষ্টুডেণ্ট সকলোকে আমি DDMৰ সৈতে জড়িত কৰিবলৈ সক্ষম হৈছোঁ আৰু সকলোৱে প্লেনটো খুব সুন্দৰকৈ বুজি পাই ইয়াতে সুন্দৰকৈ কাম কৰি ইনকাম লৈ আছে। প্ৰতিগৰাকী মহিলাই আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমি সক্ষম, আমি স্বাৱলম্বী, আমি স্বাভিমানী। নিজৰ লগতে পৰিয়াল তথা আন 10জনক আগুৱাই নিব পৰা সক্ষমতা আজি আমি উপলব্ধি কৰিব পাৰিছোঁ। আনৰ ওচৰত হাত নাপাতি নিজকে উপযুক্ত কৰিছোঁ। ইমান সুন্দৰ প্লেটফৰ্ম এখনৰ দায়িত্বত থকা সেই মহান ব্যক্তি কেইজনক নিশ্চয় আপোনালোকৰ লগত চিনাকি কৰাই দিম। সম্পূৰ্ণ গভমেণ্ট বেছড DDM কোম্পানীৰ হেড অফিচ হাৰিয়ানা ফৰিদাবাদত অৱস্থিত। আয়ুৰ্বেদিক প্ৰডাক্ট বেছ এই কোম্পানীটোৰ MD দুগৰাকী হৈছে পলক S ৰাৱত মেম আৰু সংকল্প ৰাৱত ছাৰ। মেক ইন ইণ্ডিয়াৰ আধাৰত DDM কোম্পানীৰ জন্ম হৈছিলে। আপোনালোকে জানি সুখী হ'ব যে ডাইৰেক্ট চেলিং কোম্পানী এতিয়া ভাৰতত বৈধ। পৃথিৱীৰ আটাইতকৈ জনবহুল দেশৰ নাগৰিক হিচাপে আমি গৌৰৱেৰে ক'ব পাৰোঁ যে বৰ্তমান সময়ত নেটৱৰ্ক মাৰ্কেটিং এটা শুদ্ধ উপাৰ্জনৰ পথ। মাত্ৰ এটা স্মাৰ্টফোন লাগে আমাক। অকল এটা স্মাৰ্টফোনেৰে আৰম্ভ কৰিব পৰা, য'ত কোনো বয়সৰ সীমাৰেখা নাই, য'ত কোনো অভিজ্ঞতাৰ দৰকাৰ নাই,
সম্পূৰ্ণ স্বতন্ত্ৰতাৰে নিজকে আগবঢ়াই লৈ যাবলৈ ইয়াতকৈ ভাল প্লেটফৰ্ম আছে বুলি মই নাভাবোঁ। ঘৰত থাকিয়েই মাত্ৰ এবাৰ এটা প্ৰডাক্ট লৈ আৰম্ভ কৰিব পৰা এটা সুন্দৰ বিজনেছ, ওৱান টাইম পাৰ্চেছ, লাইফ টাইম ইনকাম। আপোনালোকে নিজে জীৱিত কালত নিজৰ লাইফ টাইম এই এটা সুন্দৰ ইনকামৰ লগতে আপোনাৰ ভৱিষ্যত প্ৰজন্মও এই বিজনেছৰ সৈতে জড়িত হ'ব পাৰিব। এতিয়া আমাৰ গুৰু আশা পাত্ৰ মেমে আপোনালোকক আমাৰ প্লেনটো সম্পৰ্কে সুন্দৰকৈ বুজাই দিব। আপোনালোকে ধৈৰ্য সহকাৰে শেষলৈকে থাকিব বুলি আশা কৰিলোঁ। মেম। ধন্যবাদ জয়া দাস, ৰাজলক্ষ্মী দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোক সকলোকৈ যিসকল আমাৰ অপৰচুনিটিত আজি আহিছে নতুনকৈ, যিসকলৰ নৱাগত হয় তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু স্বাগতম জনাইছোঁ। আৰু মোৰ লগত যিসকল আমাৰ অসমৰ প্ৰতি চুকে কোণে আমাৰ লিডাৰ মেম্বাৰ সকলো আছে তেওঁলোকক আন্তৰিক নমস্কাৰ জনাই মই আজিৰ অপৰচুনিটিখন আৰম্ভ কৰিব লৈছোঁ। মই এতিয়া স্ক্ৰীনখন শ্বেয়াৰ কৰিব লৈছোঁ। স্ক্ৰীনখন শ্বেয়াৰ হৈছেনে জয়া দাস, এবাৰ জনাব। হৈছে মেম। হৈছে, ঠিক আছে। প্ৰথমতে মই চিনাকি কৰি দিব বিচাৰিছোঁ দুজন ব্যক্তি নমস্য আমাৰ কাৰণে, মিষ্টাৰ সংকল্প ৰাৱত ছাৰ আৰু পলক ৰাৱত মেম। এই দুগৰাকীয়ে হৈছে আমাৰ কোম্পানীৰ স্ৰষ্টা হয়। তেওঁলোকক নমস্কাৰ জনাই মই আজি অপৰচুনিটি মিটিংখন আৰম্ভ কৰিব লৈছোঁ। মই মোৰ পৰিচয়টো দি ল'ব বিচাৰিছোঁ। মই যোৰহাটৰ পৰা আশা পাত্ৰ, ড্ৰিম কোম্পানীৰ এগৰাকী ব্ৰেণ্ড পাৰ্টনাৰ আৰু লগতে আছাম টীমৰ দায়িত্বত আছোঁ। আৰু বৰ্তমান সময়লৈকে আমাৰ টীমত 1 লাখ মেম্বাৰ ক্ৰছ কৰিছে। এইটো এটা খুব সুন্দৰ স্মৃতি মোৰ কাৰণে। এইটো 31 ডিচেম্বৰৰ 22 চনৰ 31 ডিচেম্বৰৰ দিনাখন এটা এচিভমেণ্ট পাইছিলোঁ দিল্লীত। এটা ষ্টেজ ৰিকগনিশ্যন আছিলে, তাৰ এইটো এটা এচিভমেণ্ট সাঁচি ৰাখিছোঁ, গতিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ইয়াতে কেছ এৱাৰ্ড দিয়া হয়, লগতে ষ্টেজ ৰিকগনিশ্যন আৰু বহুতো আপুনি ইয়াতে মান সন্মান গোটেইখিনি লাভ কৰিবলৈ পায় ড্ৰিমৰ জৰিয়তে। গতিকে আপোনালোকৰ লগত মাত্ৰ আধা ঘণ্টাৰ কাৰণে আছোঁ। এই যিটো আমাৰ প্লেন আছে, এই প্লেনটোৰ জৰিয়তে আপুনিও এনেধৰণে ষ্টেজ ৰিকগনিশ্যনৰ লগতে কেছ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব আৰু বহুতো কিবা কিবি ইয়াৰ পৰা আপোনালোকে পাৰ্চনেলি প্ৰফেচনেলি ডেভেলপ কৰিব পাৰিব। এতিয়া আহিছোঁ প্লেনলৈ। আমি যিহেতু ইয়াতে প্ৰথমতে ইনকামৰ কাৰণেই আহোঁ। ইনকামৰ কাৰণে যিহেতু আমি আহোঁ, আমি ইনকাম কেনেধৰণে পাওঁ সেই বিষয়ে মই আপোনালোকৰ আগত ক'বলৈ লৈছোঁ। প্ৰথমতে মই ইয়াৰ লগোটো আপোনালোকক দেখাই লৈছোঁ। আমাৰ ড্ৰিমৰ লগোটো হৈছে এইটো। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, ড্ৰিম ট্ৰেড এণ্ড মাৰ্কেটিং চলিউশ্যনছ প্ৰাইভেট লিমিটেড। এইটো হৈছে টেলিগ্ৰাম চেনেল। এনেধৰণে আমাৰ চেনেল আছে আৰু এই চেনেলত আপোনালোকে ইয়াতে দেখা পাইছে 3 to 50 ছাবস্ক্ৰাইবাৰ আছে। আৰু এনেধৰণে আপোনালোকে টেলিগ্ৰাম আৰু হোৱাটছএপৰ জৰিয়তে এটা ডিজিটেল মাধ্যমত জড়িত হৈ ইনকাম লাভ কৰিব পাৰিব। এইটো হৈছে আমাৰ টেলিগ্ৰামৰ মেইন চেনেল হৈছে ড্ৰিমৰ। আপোনালোকে ইয়াতে চাওক, এচিভমেণ্ট পোৱা যায়। এনেধৰণে এচিভমেণ্ট আছে। লগতো মই আপোনালোকক সেনেকৈ দেখাই দিছোঁ। এইটো চাওক হৈছে আমাৰ ইয়াৰ লগো হয়। আৰু আমাৰ নিজৰ লগো আছে, মই সেইটোও আপোনালোকক দেখাম। এইটো হৈছে আমাৰ নিজৰ লগো। এইটো হৈছে আছাম টীমৰ লগো হয়। নিশ্চয় আপোনালোকে দেখা পাইছে, শ্ব' হৈছে। এইটো হৈছে আমাৰ আছাম টীমৰ লগো। এইবিলাক হৈছে আমাৰ যিবিলাক আপোনালোকে ইয়াত দেখা পাইছে, এইবিলাক হৈছে টেলিগ্ৰাম চেনেল। টেলিগ্ৰাম আৰু হোৱাটছএপৰ জৰিয়তে আমি বিজনেছটো আৰম্ভ কৰোঁ অনলাইনৰ জৰিয়তে। আৰু এইটো হৈছে আপোনালোকে ইয়াতে চাব পাইছে যে এনেধৰণে আমি ইয়াতে দেখা পাইছে ডিজিটেল ডায়মণ্ড কুইন। আপুনি যেতিয়া ইয়াতে আহিব ডিজিটেল ডায়মণ্ড কুইন এণ্ড ডিজিটেল ডায়মণ্ড কিং হিচাপে আপোনাক এটা ব্ৰেণ্ড পাৰ্টনাৰৰ এটা ইয়াতে ID দিয়া হ'ব। সেই IDটো মই আপোনালোকৰ আগত দেখাব লৈছোঁ। এইটো হৈছে ID। আৰু আপুনি যিহেতু ইনকামৰ কাৰণে আহিছে, অকণমান মই ইনকামৰ আভাস এটা আপোনালোকক দিব বিচাৰিছোঁ। ইয়াতে চাওক, আমাৰ বেংক একাউণ্টত আমাৰ প্ৰত্যেক মঙলবাৰে এনেধৰণে ট্ৰানজেকশ্যন হয়।
এইটো হৈছে ক্ৰেডিট মেছেজ আপোনালোকে চাওক ইয়াতে 27/3/24 এইটো ক'ৰ পৰা আহিছে বাই ড্ৰিম ট্ৰেড এণ্ড মাৰ্কেটিং সলিউশনছ প্ৰাইভেট লিমিটেড কিমান টকা আহিছে 29,750 গতিকে আপোনালোকে এই মেছেজটোৰ জৰিয়তে গম পাইছে যে আমাৰ ড্ৰিমৰ পৰা এনে ধৰণে ইনকাম বিলাক আহি থাকে আমি ইয়াতে তিনিটা আইডিত ৱৰ্ক ৰান কৰিব পাৰো তিনিটা আইডিত আপোনালোকে চাওক ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে ইয়াতে ক্ৰেডিট হৈছে দেখা পাইছেনে কিমান হৈছে কেনেকৈ হৈছে গোটেইখিনি ইয়াতে শ্ব হৈছে এটো এটা গোটেইকেইটা আছে এটা উইকৰ পেমেন্ট আছে এটো আছে 19 মাৰ্চ 2024 সেকেন্ডটো আছে চাওক প্ৰথমটো আছে 10,285 টকা সেকেন্ডটো আছে 6,630 টকা আৰু থাৰ্ডটো আছে কিমান 19 তাৰিখে 3,520 টকা আৰু এটো সম্পূৰ্ণ এটা ক্ৰেডিট মেছেজ হয় ওপৰত এটো মানে লিখা হৈ আছে আপোনালোকে নিশ্চয় দেখা পাইছে টোটাল কিমান আহিছে 20,285 টকা গতিকে এই মেছেজটোৰ জৰিয়তে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে আমি ইনকাম বিলাক এনে ধৰণে পাব পাৰো কোম্পানী ফালৰ পৰা এটো হৈছে বেলেগ এটা ইনকাম আপোনালোকে উইকলি আহিছে এটো চাওক আপোনালোকে 6/3 আছে 2700 টকা 20/2/23 ইয়াতে আছে এনে ধৰণে আছে উইকলি হৈছে এনে ধৰণে পেমেন্ট বিলাক উইকলি আহে প্ৰত্যেক মঙ্গলবাৰৰ পেমেন্ট বিলাক এনে ধৰণে আহে এটো এটা আইডি আছে আপোনালোকে দেখা পাইছে আপোনালোকে তলত দেখা পাইছে এটো দেখিছে আপোনালোকে এটো মই ডাঙৰকৈ দিছো এনে ধৰণে আমি তিনিটা আইডিত ৱৰ্ক কৰি ইনকাম বেনিফিট লাভ কৰিব পাৰো এবিলাক হৈছে ইনকাম ইয়াতে চাওক এটো উইকলি ইনকাম এটো 12 দেখিছে 26/12/23 মই আপোনালোকক অলৰেডি কৈ গৈছো আমি ইয়াতে তিনিটা আইডিত ৱৰ্ক ৰান কৰিব পাৰো নিশ্চয় আপোনালোকৰ আচৰিত যেন লাগিছে উইথ প্ৰুফ মই আপোনালোকক গোটেইখিনি দেখাম এটো দেখিছে এটা আইডিৰ ইনকাম আৰু এটা আইডিৰ ইনকাম এটো চাওক এটো মোৰেই হয় প্ৰেছেকত ইনকাম চাওক ইয়াতে 42,023 ওয়ানৰ আছে ইয়াতে চাওক 20 সম্পূৰ্ণ ইয়াতে ডেট আছে টাইম আছে আৰু এমাউন্ট লিখা হৈ আছে ওপৰত এটা পিক আছে আপোনালোকে দেখা পাইছে এটো প্ৰফাইল পিক বুলি কোৱা হয় আপোনালোকে এনে ধৰণে নিজৰ ইয়াতে লগাব পাৰে নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে যে আমি ইয়াতে ইনকাম বিলাক কেনেকৈ এটা নিশ্চয় আইডিয়া হৈ গৈছে যে কেনে ধৰণে আমি লাভ কৰিব পাৰো এটা আইডিৰ পৰা আমি 1 উইকত 42,000 কৈ লাভ কৰিব পাৰো অনলি এটা আইডিৰ পৰা সপ্তাহত সাদিনত আমি এটা আইডিৰ পৰা 6,000 rupees কৈ 42,000 লাভ কৰিব পাৰো চাওক আপোনালোকে ৰিসেকত আহিছে কিমান 42 23 আহিছে 42 16 ওয়ানত আহিছে 42 9 ওয়ানত আহিছে 42 নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে যে আমি এনে ধৰণে ইনকাম বিলাক লাভ কৰিব পাৰো গোটেইখিনি মই আপোনালোকক পাছত দেখাম গতিকে ইমানলৈকে চাগে আপোনালোকে নিশ্চয় বুজি পাইছে এটো এটা ইনকাম তো এনে ধৰণে ইনকাম বিলাক আহিব আৰু এই ইনকাম বিলাক আমি কেনেকৈ কৰিব পাৰো হেতু মই আপোনালোকক এতিয়া ভাল ধৰণে ক্লিয়াৰ কৰি দিম চাব এক মিনিট প্ৰথম কথা হৈছে এটো এটা কি ড্ৰিম কি হয় ড্ৰিম হৈছে এনেকুৱা এটা প্লেটফৰ্ম যত নেকি আপুনি ঘৰৰ পৰাই ৱৰ্ক কৰি সম্পূৰ্ণ ডেইলি ইনকাম কৰিব পাৰে এতিয়া বৰ্তমান 100 টকাৰ পৰা আপুনি 6,000 টকা লৈকে এটা আইডিত ইনকাম কৰিব পাৰে আৰু ইনক্ৰিজ কৰি আপুনি তিনিটা আইডিৰ পৰা 18,000 টকা ইনকাম কৰিব পাৰে অকনমান চাই লওঁ আহক এটো চাওক ইয়াতে ফ্ৰী ৰেজিষ্ট্ৰেচন পাব ফ্ৰী ট্ৰেইনিং পাব পজিটিভ এটা এনভায়ৰনমেন্ট পাব আপোনালোকে প্ৰডাক্ট পাব আমাৰ এটো প্ৰডাক্ট বেস কোম্পানী হয় কোনো ধৰণৰ ইনভেষ্টমেন্ট নাই কোনো ধৰণৰ টাৰ্গেট নাই লেভেল নাই কোৱালিফিকেশন নালাগে আৰু কোনো ধৰণৰ এক্সপেৰিয়েন্স নালাগে পেসিভ ইনকাম পাব আৰু এটা হাইয়েষ্ট পে আউট আপুনি জেনাৰেট কৰিব পাৰিব আপোনালোকে যদি খুধে আমি কিমান ধৰণৰ ইনকাম পাম চাওক আপোনালোকে ইয়াতে 5 ধৰণে ইনকাম বেনিফিট লাভ কৰিব পাৰিব ম্যাচিং ইনকাম প্ৰথমটো ম্যাচিং ইনকাম আৰম্ভ হোৱাৰ লগে লগে আপোনালোকৰ জেনাৰেচন ইনকাম লাভ কৰিব পাৰিব মই মাত্ৰ আপোনালোকক ইয়াত ম্যাচিং ইনকামৰ কথাহে বৰ্ণনা কৰিম জেনাৰেচন ইনকাম পাব টিম বিল্ডিং বোনাস পাব কেশ এৱাৰ্ড আৰু ৰিটেল প্ৰফিট
আৰু আমাৰ এন্ট্ৰি প্লেন আছে 4টা আছে এই 4টা প্লেনৰ জৰিয়তে আপুনি ইয়াতে এন্ট্ৰি হ'ব পাৰিব আৰু লগতে উইকলি এটা ষ্ট্ৰং ইনকাম মই যেনেকৈ দেখাই গলো তেনেধৰণে আপোনালোকে সিস্টেমেটিক্যালি যদি ওয়াৰ্কখিনি কৰে এটা মই দেখাই যোৱাৰ নিচিনা ইনকাম আপুনি ঘৰতে বহি লাভ কৰিব পাৰিব এইকেইটা হৈছে আমাৰ এন্ট্ৰি প্লেন ইয়াতে চাওক টাইমৰ কোনো কথা নাহে কোনো এৰিয়াৰ কথা নাহে কোনো বয়সৰ সীমা সংখ্যা নালাগে আৰু কোনো ধৰণৰ প্লেচ নালাগে আপুনি য'ৰ ত'ৰ পৰাই কৰিব পাৰিব আপুনি ভাৰতবৰ্ষৰ য'তেই নাথাকক কিয় ত'ৰে পৰাই কৰিব পাৰিব আনলিমিটেড ইনকাম জেনেৰেট কৰিব পাৰিব আৰু নিজেই নিজৰ আপুনি বিজনেছটোৰ বছ হয় আৰু খুব সোনকালেই ইয়াৰ পৰা আপুনি নিজৰ সপোনখিনি পূৰণ কৰিব পাৰিব ইয়াতে চাওক আমাক মাত্ৰ কেইটামান কথাৰ মাত্ৰ প্ৰয়োজন হয় আমাৰ এটা মাইন্ড সেটিং লাগে বিজনেছটো কৰিবৰ কাৰণে কি প্ৰয়োজন হয় আচলতে মই আপোনালোকক ইয়াতে বৰ্ণনা কৰিলো কি নালাগে আৰু কি লাগে চাওক কি লাগে ইয়াতে আপুনি এফৰ্ট দিব লাগিব আজিৰ পৰা মই কৰিব পাৰিম মই টাইম মেনেজ কৰিব পাৰিম আৰু মই যিকোনো কাম কৰিবৰ কাৰণে কেপেবল হয় আৰু মই লাৰ্ণ কৰিবৰ কাৰণে এগ্ৰী হয় সক্ষম হয় এইকেইটা বস্তুৱে লাগে মাত্ৰ এটা পজিটিভ মাইন্ড লাগে ওভাৰঅল এটা পজিটিভ মাইন্ডসেট যদি আপোনাৰ হয় তেতিয়াহলে আপুনি এই ওয়াৰ্কটোত খুব সোনকালে আৰু খুব সুন্দৰ এটা ইনকাম জেনাৰেট কৰিব পাৰিব আৰু এন্ট্ৰি টাইপ কিটা মই আপোনালোকক কৈছো চাওক ইয়াতে লিখা আছে 1100 টকা এন্ট্ৰিটোৰ নাম হৈছে ব্ৰঞ্জ এন্ট্ৰি আৰু ইয়াতে পিভি হিচাপে হয় 300 পিভি মানে 1 rupee equal to 1 PV হয় ডেইলি ইনকাম ইয়াৰ পৰা কিমান লাভ কৰিব পাৰিব আপুনি ডেইলি ইনকাম আপুনি ইয়াৰ পৰা লাভ কৰিব পাৰিব 1500 টকা নিশ্চয় আপোনালোকে এটো ভাল ধৰণে বুজি পাইছে তাৰ পাছত আছে 2200 টকা আছে 2200 টকাটো ইয়াৰ নাম হৈছে গোল এন্ট্ৰি কৰিলে আপুনি ইয়াতে ডেইলি ইনকাম কৰিব পাৰিব 3000 টকা ইয়াতে পিভি হিচাপত 600 পিভি প্লেটিনাম এন্ট্ৰিত আপুনি 3300 টকাত জয়েন কৰি ডেইলি ইনকাম কৰিব পাৰিব 4500 টকা আৰু যেটো আছে ডায়মণ্ড এন্ট্ৰি আটাইতকৈ বেষ্ট এন্ট্ৰি যেটো মই নিজে কৰিছো আমাৰ টিম লিডাৰ সকলে কৰি আছে হেতু এন্ট্ৰিৰ নাম হৈছে ডায়মণ্ড এন্ট্ৰি আৰু হেতুত আপুনি ইয়াতে পে কৰিব লাগিব 4400 টকা আৰু আপোনাৰ পিভি আহিব 1200 টকা এই যেটো পেমেন্ট কৰিব ইয়াৰ বিনিময়ত আপুনি এটা প্ৰডাক্ট পাব আমাৰ এটো হৈছে প্ৰডাক্ট বেস কোম্পানী প্ৰডাক্ট কেতিয়ালৈকে থাকিব মানুহ যেতিয়ালৈকে জিয়াই থাকিব তেতিয়ালৈকে প্ৰডাক্ট থাকিব গতিকে আমাৰ কোম্পানীও তেতিয়ালৈকে ৰান কৰিব আকৌ এবাৰ মই কৈ দিছো 1100 টকা যদি আপুনি জয়েন কৰে ডেইলি ইনকাম পাব 1500 টকা 2200 টকা জয়েন কৰিলে আপুনি পাব 3000 টকা 3300 টকা জয়েন কৰিলে আপুনি ইয়াৰ পৰা ইনকাম কৰিব পাৰিব পাৰ ডে 4500 টকা আৰু ডায়মণ্ড এন্ট্ৰি কৰিলে আপুনি ডেইলি 6000 টকা ইনকাম কৰিব পাৰিব যেটো নেকি আপুনি প্ৰথমতেই মোক লিখিলে 500 টকাৰ পৰা 10000 টকা লৈকে চাওকচোন এটা কিমান সুন্দৰ প্ল্যান হয় যত মাত্ৰ আপুনি 1100 2200 3300 আৰু 4400 টকাৰ জৰিয়তে কি কৰিব পাৰিব ওয়ান টাইম পাৰচেজ কৰি লাইফ টাইম ইনকাম জেনাৰেট কৰিব পাৰিব নিশ্চয় আপোনালোকৰ ইমানলৈকে ক্লিয়াৰ হৈছে আৰু যেটো আছে পিভি টো হৈছে পাৰচেজ ভ্যালু ইনকামটো 300 600 900 1200 মেথছ হয় আপোনালোকৰ ইনকামটো কি হয় বেংক একাউণ্টত ট্ৰান্সফাৰ হয় আৰু ইয়াতে আপুনি কেনেকৈ কৰিব পাৰিব ইয়াতে আমি কিছুমান কোৰ্স দিম আপোনালোকক ট্ৰেইনিং কোৰ্স বিলাক হৈছে এইবিলাক ফ্ৰী অফ কষ্ট আপোনালোকে এনে ধৰণে ট্ৰেইনিং পাব ডিজিটেলি আৰু ইয়াৰ পৰাই আপোনালোকে ইনকামখিনি জেনাৰেট কৰিব পাৰিব এনে ধৰণে আপোনালোকক আমি ফ্ৰী অফ কষ্ট ট্ৰেইনিং দিম আৰু ট্ৰেইনিংৰ জৰিয়তে আপোনালোকে খুব সুন্দৰকৈ ডিসিপ্লিনত এটা কাম যদি কৰে আপোনালোকে খুব সোনকালে ইয়াৰ পৰা ইনকামখিনি লাভ কৰিব পাৰিব আমি আপোনালোকক কি শিকাম এই বিজনেছটোৰ জৰিয়তে আপোনালোকক এইখিনি স্কিল ডেভেলপ কৰোৱা হ'ব Canva, Mastery, Graphic Design, Video Editing, Public Speaking, আপুনি ইউটিউবাৰো হ'ব পাৰিব, Content Writing লিখিব পাৰিব, Self Branding, Communication Skill, Freelancer, FP, Insta, Ads, এইখিনিতো আপোনালোকে কৰিয়ে থাকে ডেইলি
কিন্তু ভাল ধৰণে চিষ্টেমেটিকেলি যদি এইখিনিত আপোনালোকে ৱৰ্কটো ৰান কৰে তেতিয়াহ'লে এটা খুব সুন্দৰকৈ এনেধৰণে মই যিখিনি আপোনালোকক কৈ গলো যিটো আমাৰ প্লেনত ইনক্লুড আছে সেইখিনি আপোনালোকে ইনকামখিনি ইনক্ৰিজ কৰি গৈ থাকিব পাৰিব পাৰ্চনেল ডেভেলপমেণ্টৰ লগতে আপোনালোকৰ গোটেইখিনি এইখিনি হৈছে এটা পাৰ্চনেল ডেভেলপমেণ্ট হ'ব ৰিক্ৰুটমেণ্ট মাষ্টাৰী টেকনিকেল এণ্ড নন টেকনিকেল অল এণ্ড এভৰিথিং ফ্ৰীকৈ শিকি আপুনি ইয়াতে আমাৰ ইনকামখিনি বঢ়াই গৈ থাকিব পাৰিব আমাৰ কামটো হৈছে এটা নেটৱৰ্ক হয় আপোনালোকে চাওক মই এক্সাম্পল হিচাপে আপোনালোকক এইখন দেখাইছো যে টাটা ৰিলায়েন্স পতঞ্জলি গোটেইখিনি আপোনালোকে সকলোকে ইয়াতে চিনি পায় মাইক্ৰছফ্টে চিনি পায় হয়নে গতিকে এপল আছে ইয়াতে আপোনালোকে এইটো হৈছে নেটৱৰ্ক আমাৰ এইটো হৈছে নেটৱৰ্ক গতিকে নেটৱৰ্কত আপুনি কি কৰিব পাৰিব সেলছ ক্লোজিঙৰ জৰিয়তে মান্থলি কোনো ধৰণৰ টাৰ্গেট মেইনটেইন নকৰাকৈ লেভেল টাৰ্গেট নোহোৱাকৈ মেণ্টেল প্ৰেছাৰ নোহোৱাকৈ আমাৰ এই ডি ড্ৰিম কোম্পানীৰ জৰিয়তে ষ্ট্ৰং এটা ইনকাম ল'ব পাৰিব আৰু আন 10 গৰাকীক কৰোৰ লগত মানে কৰোৰ লগ ইয়াত কৰোৰ লগ আছে কিন্তু আপুনি 10 গৰাকীকো ইয়াৰ পৰা ইনকামখিনি দিব পাৰিব আমাৰ এইটো হৈছে নেটৱৰ্ক আপুনি যদি মোক ডাইৰেক্ট কোৱেশ্চন কৰে আমি এতিয়া কিহৰ জৰিয়তে এই নেটৱৰ্কটো ক্ৰিয়েট কৰিম ইয়াতে আপোনালোকে চাওক ফেচবুক আপোনালোকে ৰান কৰি থাকে ইনষ্টা মানে চলাই থাকে আপোনালোকে লিংকডিন আছে OLX আছে ইয়াত কিন্তু আপোনালোকে ইনকামখিনি কৰিব নোৱাৰে কিন্তু আমি আপোনালোকক এইখিনি ফ্ৰী অফ মানে ফ্ৰী কে নলেজ দি আপোনাক ইনকামখিনি ইয়াৰ পৰা আমি বঢ়াব পাৰিম এতিয়া মেইন প্লেনটো চাওক মই কৈ গলো যে ইনষ্টাৰ কথা কৈ গলো আপোনালোকক FBৰ কথা কৈ গলো কিন্তু আপুনি ইনকামটোনো কৰিব কেনেকৈ চাওক একদম ইজি হয় প্লেনটো আমাৰ একেবাৰে সৰু প্লেন হয় ইয়াতে চাওক আপোনালোকে ব্লু কালাৰত দেখিছে মই আপোনালোকক যে দেখাই গলো এক মিনিট মই আকৌ আপোনালোকক এবাৰ দেখাই দিম ইয়াতে চাওক এই যে আইডিটো মই দেখাই গলো এই আইডিটো আপুনি যেতিয়া পাব এই আইডিটো পোৱাৰ পিছতে আপুনি ইনকাম বিলাক কেনেকৈ আপোনাৰ জেনাৰেট হ'ব সেইটোকে মই আপোনালোকক দেখাব বিচাৰিছো এইটোৱে হৈছে মেইন আমাৰ ডি ড্ৰিমৰ প্লেনটো হয় ইয়াতে চাওক ব্লু কালাৰত যে আছে আপোনাৰ আইডি আছে আপুনি এটা আইডি পাইছে এই আইডিটোৰ তলত কি কৰিব লাগিব আপোনাক মই যেনেকৈ ওপৰত দেখাই গলো এক মিনিট ইয়াতে চাওক এইটো এটা নেটৱৰ্ক হয় মই যেনেকৈ দেখাই গলো আমাৰো এটা নেটৱৰ্ক হয় কোনো ধৰণৰ মানুহ নোহোৱাকৈ আমি যেনেকৈ জীয়াই থাকিব নোৱাৰো সমাজত যেনেকৈ আমি জীয়াই থাকিব নোৱাৰো ঠিক তেনেধৰণে আমি নেটৱৰ্কটো মানুহ নোহোৱাকৈ কোনো ধৰণে আমি ইনকাম কৰিব নোৱাৰো এইটো চাওক এটা ষ্ট্ৰাকচাৰ প্লেন মই দেখাইছো আপোনালোকক এইটো চালে বুজি পাব সুন্দৰকৈ ব্লু কালাৰত যিটো আছে আপোনাৰ আইডি আছে সেই আইডিটোৰ ডাউনত কি কৰিব আপুনি দুটা জইনিং দিব লাগিব মেল ফিমেলৰ কথা নাই সকলোৱে কৰিব পাৰিব ইয়াতে দুটা জইনিং দিব লাগিব এই দুটা জইনিঙৰ পৰা আপোনাৰ ইনকাম আহিব 300 টকাৰ পৰা 1200 টকা 300 টকাৰ পৰা 1200 টকা কেনেকৈ আহিব আমাৰ ইয়াতে মই যে এন্ট্ৰি কেটা দেখাই গলো 1100 2200 3300 4400 300 600 900 1200 এই মাল্টিপুল আমাৰ জইনিং থাকে এই মাল্টিপুল জইনিং কেটাৰ জৰিয়তে কি হ'ব আপোনাৰ ইনকামটো আহিব দুটা জইনিং দিছে সেই দুটা জইনিঙৰ পৰা প্ৰথম আপোনাৰ ইনকামটো আহিব ডায়মণ্ড এন্ট্ৰি হিচাপত মই বুজাইছো কাৰণ মই নিজে ডায়মণ্ড মেম্বাৰ হয় কোম্পানীয়ে দিছে 6000 টকাকৈ আৰু আমাৰ যিসকল টিম মেম্বাৰ হয় তেওঁলোকেও টিম লিডাৰ হয় তেওঁলোকো হৈছে ডায়মণ্ড মেম্বাৰত আপোনাক 6000 টকাকৈ ইনকাম দিয়ে আপোনাৰ আহিব 1200 পিভি ইয়াতে চাওক এক মিনিট যেতিয়া আপুনি দুটা জইনিং দিব দুটা জইনিং দিয়াৰ লগে লগে আপুনি প্ৰথম ইনকাম পাব 1200 টকা জয়দাস মোৰ ক্লিয়াৰ আছে নে ভইচ হয় মেম আছে আচ্ছা আহি আছে হয় দুটা জইনিং দিয়াৰ লগে লগে আপোনাৰ ইনকাম হ'ব ইয়াতে 1200 টকা হ'ব এটো হৈছে আপোনাৰ ওয়াৰ্কিং ইনকাম আৰু সেই দুটা জইনিঙক কি কৰিব লাগিব আপুনি ওয়াৰ্কটো শিকাব লাগিব সেই তেওঁলোকেও একেই কাম কৰিব তেওঁলোকেও দুটা জইনিং দিব 4টা আহিলে সেকেন্ড ৰটো দেখিছে 4টা আছে গতিকে আপোনাৰ ডাউনত 4 জন আহি গল এটো আমাৰ টিম ওয়াৰ্ক হয় মাই ডিয়াৰ ফ্ৰেন্ডস এটো আমাৰ গ্ৰুপ ওয়াৰ্ক হয় টিম ওয়াৰ্কৰ জৰিয়তে আমি ইয়াতে নিজৰ ইনকামটো বঢ়াই যাব পাৰো
সেইকাৰণে ইয়াতে খুব কম সময়ৰ ভিতৰত এটা খুব সুন্দৰ ইনকাম জেনেৰেট কৰিব পাৰে। প্ৰথম দুটা জইনিং যেতিয়া দিছে আপোনাৰ সেইটো ৱৰ্কিং ইনকাম হৈছে 1200 টকা আৰু যেতিয়া ছেকেণ্ড জইনিং এটা আহিছে তেতিয়া আপোনাৰ ইনকামটো হৈছে 2400 টকা। এই 2400 টকা আৰু তলৰ দুজনে পাব 1200 টকা। গতিকে এইটো হৈছে আপোনাৰ নন ৱৰ্কিং ইনকাম। তলত চাওক, তলত কিমান আহিছে আপোনালোকৰ 8 জন আহিছে। সেই 8 জন আপোনাৰ নন ৱৰ্কিং ইনকাম হয়। আপুনি দিয়া নাই, তেওঁলোকে দিছে। কিমান দিছে? 8 জন দিছে। সেই 4 জনে কিমান দিলে? দুজন দুজনকৈ 8 জন দিলে। তেতিয়া আপোনাৰ ইনকামটো কিমান আহিব? এটকা নকমেও, এটকা নাবাঢ়েও। তেতিয়া আপোনাৰ ইনকাম আহিব 4800 টকা। তো এনেধৰণে এটা টিম বনি যাব। টিমটো যিমানেই বনি যাব, যেনেধৰণেই বাঢ়ি গৈ থাকিব, ইনকামটো আপোনাৰ বাঢ়ি গৈ থাকিব। মাত্ৰ চিষ্টেমেটিকেলি আপুনি ৱৰ্কখিনি শিকিব লাগিব। মই যে ক'লো আপোনালোকক কি কি কাম শিকোৱা হ'ব, FB ইনষ্টাত আপোনালোকক ৱৰ্কখিনি শিকোৱা হ'ব। কি কি কাম শিকোৱা হ'ব? এইখিনি আপোনালোকক শিকোৱা হ'ব। এইখিনিৰ ওপৰত আপোনালোকে যেতিয়া এবাৰ মাষ্টাৰী কৰি ল'ব, যেতিয়া ভাল ধৰণে আপোনালোকে শিকি ল'ব, তেতিয়া আপোনালোকে খুব সুন্দৰকৈ মই যেনেকে দেখাই গলো আপোনালোকক তেনেধৰণে ইনকাম বেনিফিট লাভ কৰিব পাৰিব। এইটো চাওক, এনেধৰণেই হয় আমাৰ ৱৰ্কবিলাক। এইটো চাওক, বেছ প্লেনটো এনেকে এজনৰ পিছত এজন যেতিয়া জইনিং হ'ব, সেইটো আপোনালৈ ইনকাম যাব। এইটো নিশ্চয় আপোনালোকে ভাল ধৰণে দেখা পাইছে। ডেইড্ৰিমটো আটাইতকৈ বেষ্ট প্লেন হয় আজিৰ ডেটত। গতিকে এটাৰ পিছত এটা আপোনাৰ ইনকাম জেনেৰেট হৈ থাকে। মই মাত্ৰ আপোনালোকক মেটচিং ইনকামৰ কথাহে বৰ্ণনা কৰিছো, বাকীখিনি মই নাই কৰা। এজনৰ পিছত মানে এক के बाद ইনকাম দেনেৱালা প্লেন হে। এটাৰ পিছত এটা ইনকাম আপোনালোকে পাই যাব। সিংগল জইনিঙৰ পৰাও ইনকাম আহে। কেনেকৈ আহে? এটা লাইনত আপোনালোকৰ আহিব ইনকাম। সেইখিনি আপোনালোকক কেতিয়া দেখুওৱা হ'ব? যেতিয়া আপোনালোকে ইয়াতে জইন কৰিব, তেতিয়া সেইখিনি দেখুওৱা হ'ব। মেটচিঙত ইনকাম আহিব, টিম বনোৱাত ইনকাম আহিব, আপোনালোকৰ লিডাৰশ্বিপত ইনকাম আহিব, জেনেৰেশ্যন ইনকাম আহিব, ক্ৰছৰ পৰা ইনকাম আহিব, কেছ এৱাৰ্ড পাব, আৰু আপোনালোকে সেইটো বেছিকৈ আপোনালোকৰ নন ৱৰ্কিং ইনকাম ইয়াতে জেনেৰেট হ'ব। আমি যেতিয়া ৱৰ্ক কৰি থাকো, এটা অফিচত গৈ থাকো, তেতিয়া আমাৰ কি হয়? আমি ৱৰ্কিং ইনকাম পাওঁ, কিন্তু এদিন যদি আমি এবচেণ্ট থাকো, সেইটো পইচা আমি নাপাওঁ। কিন্তু ইয়াত আপোনালোকে সেইটো ইনকাম পাব। আমাৰ সেইটো কাৰণেই হৈছে ডেইড্ৰিম বেষ্ট প্লেন হয়। আৰু ইয়াতে আমাৰ ডেইড্ৰিমৰ মেইন উদ্দেশ্য হৈছে যে প্ৰত্যেকৰ ঘৰত ডেইড্ৰিম যাব লাগে আৰু প্ৰত্যেকৰ যাতে আৰ্থিক উন্নতি সম্ভৱ হয়, সেইটোৱে হৈছে আমাৰ কোম্পানীৰ লক্ষ্য আৰু উদ্দেশ্য। এইটো চাও, 2 লাখ প্লেন বুলি কোৱা হয় বাইনাৰী প্লেন। যদি আমাৰ কোনো নেটৱৰ্কাৰ সতীৰ্থ আছে, তেতিয়াহ'লে আপোনালোকে বুজি পাব। এইটো হৈছে 2 লাখ প্লেন হয়, বাইনাৰী প্লেন হয়। গতিকে মেটচিং ইনকাম হ'ব প্ৰথমতে, তাৰপাছত আপোনালোকৰ জেনেৰেশ্যন ইনকাম আহিব। আৰু আমি ইয়াতে 5% এডমিন চাৰ্জত যাব, 5% ৱালেট ইনকামত যাব। সেইটো মাহৰ শেষত আপোনালোকে পাব। আৰু TDS, আমি গভ জব কৰিলে যেনেধৰণে TDS দিওঁ, টেক্স দিওঁ, আমি এই কোম্পানীটো আমি টেক্স পে কৰো। 1200 টকাত আপোনালোকৰ 1020 টকা ইনকাম আহিব। ওৱান টাইম পাৰচেজ কৰি আপুনি ইয়াৰ পৰা লাইফ টাইম ইনকাম জেনেৰেট কৰিব পাৰিব। আমাৰ প্লেনটো ইমানেই। মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমি 1 মিনিট। এতিয়া চাব, আপুনি কেনেকৈ ইয়াতে ভিজিট কৰিব পাৰিব। এনেধৰণে আপোনালোকে ভিজিট কৰিব পাৰিব। আমাৰ প্ৰডাক্ট আছে এইবিলাক, চাওক আপোনালোকে নিশ্চয় দেখা পাইছে। গুগলত গৈ আপোনালোকে ৱেবছাইটটো ওপৰত দেখা পাইছে mydaydream.com। mydaydream আপোনালোকে এনেধৰণে টাইপ কৰি এনেধৰণে আপুনি প্ৰডাক্টবিলাক চাৰ্চ কৰিব পাৰিব। দেখা পাইছে নিশ্চয় আপোনালোকে। এইবিলাক হৈছে আমাৰ প্ৰডাক্ট। এতিয়া আহিছো, মই আপোনালোকক অকণমান প্ৰডাক্টৰ ৰিভিউ দেখাম। আমাৰ প্ৰডাক্টবিলাক কেনেকুৱা হয় সেইটো অকণমান মই আপোনালোকক দেখাম। এইটো হৈছে, চাওক আপোনালোকে কিমান আছে, 2370 ছাবস্ক্ৰাইবাৰ আছে। তেওঁলোকৰ ৰিভিউ হয় এইবিলাক, চাওক। এইটো দেখা পাইছে, চেম্পু আৰু ওমেন কেয়াৰ আছে ইয়াতে। আপোনালোকে পাই যাব। এইটো হৈছে আমাৰ চেম্পু লৈও আপোনালোকে ইয়াতে জইন কৰিব পাৰিব। এইটো ওমেন কেয়াৰ হয়। ওমেন কেয়াৰে কি হয়, গোটেই বডিটোৰ
আমাৰ ইণ্টাৰনেল প্ৰব্লেম বিলাক লেডিজৰ কাৰণে স্পেচিয়েল হয় ওমেন কেয়াৰ আমাৰ যিবিলাক ইণ্টাৰনেল প্ৰব্লেম আছে তাৰ সলিউশন আটাইতকৈ এইটো মহৌষধ বুলি ক'ব পৰা যায় ওমেন কেয়াৰ হয় এইখিনি চাওক আমাৰ প্ৰডাক্ট আছে প্ৰডাক্ট মই আপোনালোকক ৰিভিউ কেইটা মাত্ৰ দেখাইছো এইটো চাওক বাকটন জুচ এইটো মোদীজীয়ে এটা বাকটন জুচৰ ওপৰত ৰিভিউ দিছিলে আপোনালোকে এইটো লৈ ল'ব পাৰিব যাৰ জৰিয়তে আহিছে লিংকটো পাইছে তেওঁলোকৰ পৰা লৈ ল'ব পাৰিব মই মাত্ৰ আপোনালোকক এইখিনি অকণমান দেখাই দিছো এইটো আমাৰ এটা ওয়েট লছ প্ৰডাক্ট আছে এইটো চাওক ওয়েট লছ প্ৰডাক্টটো আপোনালোকে লৈ পেলাই ইয়াতে জয়েন কৰিব পাৰিব তুলসী ড্ৰাপ আছে এইটো বিফৰ এণ্ড আফটাৰ আপোনালোকে নিশ্চয় পাৰ্থক্যটো দেখা পাইছে তো এনেধৰণে আপোনালোকে যিকোনো এটা মনৰ পছন্দৰ প্ৰডাক্ট লৈ পেলাই ইয়াতে আপোনালোকে ইনকামখিনি কৰিব পাৰিব এইবিলাক হৈছে আমাৰ প্ৰডাক্টৰ ৰিভিউ প্ৰডাক্ট আপোনালোকে লৈ ল'ব পাৰিব তেওঁলোকৰ পৰা আৰু মই এটা কথা আপোনালোকক ইয়াতে জনাব বিচাৰিছো চাব আমি যে ৬০০০ টকা ইনকাম কৰি আছো তেনেকুৱা নহয় ইয়াতে ফ্লাছিঙত যায় ইনকাম বিলাক আমাৰ কি হয় ফ্লাছিঙত যায় এদিনত ৬০০০ টকাতকৈ বহু বেছি ইনকাম হয় সেইখিনি মই আপোনালোকক অকণমান মোৰ এই যিটো মোৰ আইডি আছে সেইটোৰ জৰিয়তে মই আপোনালোকক দেখাম আপোনালোকে চাব আমি এইটো ডিড্ৰিমৰ যিটো আছে মই আপোনালোকক দেখাই গলো mydream.com আপোনালোকে ওপৰতে দেখিছে এইটো বাইনেৰী ইনকাম বুলি কোৱা হয় এইটো মোৰ এক তিনিৰ ইনকাম আপোনালোকে চাওক এক তিনিত কিমান এইটো যে আপোনালোকে 00 দেখা পাইছে এইটো ফ্লাছিঙত গৈছে ফ্লাছিং মিন্স এইটো কোম্পানীলে গুচি গৈছে চাওক আপোনালোকে কিমান ফ্লাছিঙত গৈছে গতিকে ৬০০০ টকাতকৈ বহু বেছি ইয়াতে ইনকাম কৰিব পাৰি এইখিনি চাওক ১ তাৰিখে ৬০০০ টকা আহিছে ওপৰত যিখিনি আপোনালোকে দেখি পালে ফ্লাছিঙত গৈছে আমাৰ টাইমটো যিহেতু বহুত কম হয় সেইমতে মই আপোনালোকক অকণমানে দেখাইছো গতিকে নাভাবিব যে ৬০০০ টকা ইয়াতে ইনকাম কৰিব নোৱাৰি পসিবল হয় অনলি ডিড্ৰিমত এইটো দেখিছে 0 যিটো হৈ গৈছে সেইটো কোম্পানীলে গুচি গৈছে এদিনত আমাৰ ৬০০০ টকাতকৈ বহু বেছি ইনকাম হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ গতিকে আপুনি এইখিনি চাই ল'ব পাৰিছে দেখা পাইছে এনেধৰণে আমাৰ ইনকাম বিলাক হয় আৰু আমাৰ সময়টো যিহেতু কম হয় আমাৰ অকণমান যেতিয়া আপুনি জয়েন কৰিব আপোনাক কেনেধৰণে আমি স্বাগতম জনাম সেইখিনি মই অকণমান দেখাইছো চাওক আপোনাক এখন ওয়েলকাম পোষ্টাৰ দিয়া হ'ব এনেধৰণে ওয়েলকাম পোষ্টাৰ দিয়া হ'ব আপুনি ইয়াতে যিমানখিনি দেখা পাইছে আমি গোটেইখিনি দেখাব নোৱাৰিম আচলতে চাওক এনেধৰণে আমাৰ ইনকাম বিলাক হয় মোৰ ইনকামটো মই আপোনালোকক অকণমান দেখাই দিছো 1 মিনিট সকলো আমাৰ এক্টিভ মেম্বাৰ হয় নিশ্চয় আপোনালোকে ইয়াতে দেখা পাইছে মোৰ এইটো ইনকাম ইয়াতে মাই ডিয়াৰ ফ্ৰেণ্ডছ এমাহত ৫.৫ লাখ টকা কোম্পানীৰ ফালৰ পৰা এটা সাকসেস পাইছিলো যে টপ আৰ্নাৰ আৰু ফাৰ্ষ্ট কাৰ ৰিচিভাৰ হিচাপে এমাহত ৫.৫ লাখ টকা ইনকাম কৰাটো বেলেগ কোম্পানীতে হওক বা জবতে হওক পসিবল নেকি আপোনালোকে এবাৰ নিজে বিচাৰ কৰি চাওক ৫০০ টকাটো দূৰৰে কথা গতিকে বাকী সকলৰ ইনকাম বিলাকো মই অকণমান আপোনালোকক কেনেধৰণে শ্ব' কৰিছো চাওক ৰীতামণি গগৈ এইটো জোনমণি দেৱী বনিতা এইটো জয়া দাস যিগৰাকী মোৰ লগত আছে চাওক এসপ্তাহৰ ইনকাম হৈছে ২৫,৮০০ টকা এইটো ৰুমি দেৱী গায়ন তেখেতে অকণমান লিখিছিলে সেইটো মই ছেভ কৰি ৰাখিছো চাওক আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰিব গতিকে আপোনালোকে এনেধৰণে ৰুমা ১৬,২০০ টকা ইয়াতে ইনকাম কৰাই নহয় মাই ডিয়াৰ ফ্ৰেণ্ডছ তো এনেধৰণে আপোনালোকে এনজয় কৰিব পাৰিব এইটো চাওক প্ৰফুল্ল চৌধুৰী তেখেতৰ ইনকাম চাওক ৬ মাহৰ ইনকাম ২,২২,৬৫২ টকা গতিকে এনেধৰণে আপোনালোকে ইয়াতে এন্ট্ৰি কৰি নিজৰ ইনকাম বেনিফিট ল'ব পাৰিব এইখিনি দেখিছে গোটেইখিনি দেখাই থাকিলে সময়ৰ মানে অভাৱ হ'ব গতিকে চাওক এনেধৰণে ইনকাম বিলাক লাভ কৰিব পাৰি এইটো দেখিছে এইটো মোৰ অলপ দিনৰ আগৰ আছিলে 32 লাখ এতিয়া মোৰ 36 লাখ অলৰেডি মোৰ 40 হৈছে এতিয়া 40 লাখ হৈছে এইটো অলপ দিনৰ আগতে বনোৱা হয় আৰু আপোনালোকে এনেধৰণে কংগ্ৰেচুলেশ্যন পাব নিজৰ ডায়মণ্ড সিনিয়ৰ মেনেজাৰ ইয়াৰ পিছত মই এচিভ কৰিব গৈ আছো ডায়মণ্ড চিফ মেনেজাৰ তো এনেধৰণেও আপোনালোকে ইয়াতে ৰেচপেক্ট বিলাক পাব পাৰিব
নিশ্চয় আপোনালোকৰ আইডিয়া হৈ গৈছে বৰ্তমান আমাৰ কোম্পানীটোৰ বিষয়ে। এতিয়া আপোনালোকে কুৱেশ্যন, আমি অনলাইনত মিটিং কৰো হা, আমি অনলাইনত মিটিং কৰি সকলো উৎসৱ পাৰ্বণবিলাক আমি এনজয় কৰো। এইটো মোৰ অলপ দিনৰ আগৰ আছিলে 36 লাখ, বৰ্তমান মোৰ 40 ক্ৰছ হৈছে। আপোনালোকে এনেধৰণে সকলো লাভ কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ, আৰু এনেকে গিফ্টটো আপোনালোকে লাভ কৰিব পাৰিব। চাওক, এইটো নিশ্চয় আপোনালোকে দেখা পাইছে গিফ্ট। গতিকে গোটেইখিনি মই দেখাই থাকিব নোৱাৰিম, যিহেতু আমাৰ সময়ৰ বহুখিনি অভাৱ হয়। একেবাৰে নিউ মেম্বাৰ হয় প্ৰণামী গোস্বামী, খুব কম সময়ৰ ভিতৰতে খুব ধুনীয়া এটা ইনকাম কৰিবলৈ সক্ষম হৈছে। তেখেতৰ হাজবেণ্ড এজন ডক্তৰ হয়, তথাপিও তেখেতে ৱৰ্ক কৰি চাওক কিমান এটা সুন্দৰ ইনকাম কৰিছে। গতিকে ইমানখিনিয়ে দেখালো আজিলৈ, আৰু সদৌ শেষত যি দুজন আমাৰ MD আছিলে তেওঁলোকক প্ৰণাম জনাই মই মোৰ অপৰচুনিটিখন ইমানতে সামৰণি মাৰিছো। তেওঁলোকক এবাৰ মোৰ ফালৰ পৰা প্ৰণাম জনালো। মই এতিয়া স্ক্ৰীনখন অফ কৰিম, আৰু আপোনালোকৰ কি আহিছে, বহুখিনি আহিছে, মই এবাৰ ল'বলৈ যত্ন কৰিম।